নমস্কাৰ আজিও আমি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন কৰিম আৰু যিহেতু সময় আছে পৰীক্ষালৈ এতিয়াও প্ৰত্যেক দিনাখনো এনেকৈ আমি প্ৰেক্টিছ কুৱেশ্যন কৰি গৈ থাকিম আপোনালোকে আগৰ ক্লাছসমূহ ফ'ল' কৰিব ঠিক আছে ধুনীয়াকৈ প্লেলিষ্ট বনোৱা হৈ আছে আৰু যেনেকৈ আপোনালোকক ডাইৰেকশ্যন দিয়া হৈ আছে সেইমতেই পঢ়ি যাব ঠিক আছে প্ৰথম কুৱেশ্যনটো হ'ল যে হুইচ আৰ্টিকল এম্পাৱাৰ্ছ দ্য প্ৰেচিডেণ্ট কনচাল্ট দ্য সুপ্ৰিম কোৰ্ট ফৰ ইটছ অপিনিয়ন অন এনি মেটাৰ এইটো মনত ৰাখিব যে আৰ্টিকল 143 আৰু যিবোৰ আৰ্টিকল নিউজত আছে যিবোৰ কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড আৰ্টিকল হয় সেইবোৰ মই আজি দিবলৈ চেষ্টা কৰিম গতিকে ভালদৰে চাই যাব ঠিক আছে অ'কে ইয়াতে কৈছে যে হুইচ লেণ্ডমাৰ্ক কেছ expanded the scope of Article 21 to include the right to privacy. ইয়াত চাওক দুটা বস্তু সোমালে right to privacy কোনটো আৰ্টিকল আণ্ডাৰ আৰ্টিকল 21 এনেকৈ যদি কুৱেশ্যন আহে আপোনালোকে কৰিব পাৰিব এইটো মনত ৰাখিব যে কে এছ পুত্ৰস্বামী বচেছ ইউনিয়ন অফ ইণ্ডিয়া কেছ ঠিক আছে তাৰ পাছত ইয়াত কৈছে যে দ্য হাৰুপ মিছাইল ইজ প্ৰাইমেৰিলি ক্লাছিফাইড এজ মনত ৰাখিব যে হাৰুপ মিছাইলটো কি হয় আপোনাৰ ছুইচাইড ড্ৰোন বুলি কোৱা হয় ইয়াক ঠিক আছে লইটাৰিং মিউনিশ্যন হ'ব তাৰ পাছত ইয়াত কৈছে যে দ্য চিৰুই লিলি ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট চিৰুই লিলি ফেষ্টিভেল ক'ত হয় মণিপুৰ অ'কে চাওক মই এটা কথা কওঁ আপোনালোকে গ্ৰুপ জইন কৰক মই ইয়াতে লিংক দি থৈছোঁ গ্ৰুপ জইন কৰিলে মই এই যিবোৰ কুৱেশ্যন কৰি আছোঁ তাৰ কনচেপ্টসমূহ অলৰেডি পঢ়োৱা হৈ আছে দিয়া হৈ আছে তাৰ মই প্লেলিষ্টসমূহ আপোনালোকক দি দিব পাৰিম বা যিটো আমি ৰিচেণ্টলি এটা PYQ আমি কৰি আছোঁ তো ধুনীয়াকৈ প্লেলিষ্ট বনোৱা হৈ আছে বা 90 ছেকেণ্ড কাৰেণ্ট এফেয়াৰ্ছ চিৰিজ কৰি আছোঁ আছাম কাৰেণ্ট এফেয়াৰ্ছ চিৰিজ কৰি আছোঁ বাকী ছাবজেক্টবোৰৰ যিবোৰ ষ্টেটিক পৰ্চন কৰি আছোঁ তাত কনচেপ্ট দিয়া হৈ আছে সেইকাৰণে ইয়াত আমি বেছি সময় ৱেষ্ট কৰা নাই জাষ্ট কুৱেশ্যন এনচাৰ এনেকৈ কৰি আছোঁ ইয়াত কৈছে যে দ্য বান্দেয়া মুভমেণ্ট ইজ প্ৰাইমেৰিলি এছ'চিয়েটেড উইথ হুইচ ইণ্ডিয়ান ষ্টেট এইটো মই কিয় আনিলোঁ ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ 2025 হাৰ্টলেম্প এ শ্বৰ্ট ষ্টৰী কালেকশ্যন বাই বানু মুস্তাক translated into English by Deepa Vasti become the first Kannada work to win the 2025 International Booker Prize ঠিক আছে আৰু ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজৰ বিষয়ে জানে যাক আগতে মেন বুকাৰ ইণ্টাৰনেশ্যনেল প্ৰাইজ বুলিও কোৱা হৈছিলে এইখিনি ইম্পৰ্টেণ্ট নহয় এইকেইটা ইম্পৰ্টেণ্ট নহয় ইম্পৰ্টেণ্ট এইটো কোনখন এবাৰ কোনখন গ্ৰন্থৰ পাইছে কোনে লিখিছে কোনে ট্ৰান্সলেট কৰিছে এইখিনি চালে হৈ যাব মেইনলি মই বান্দিয়া মুভমেণ্টটো কিয় আনিলোঁ যে হাৰ্টলেম শ্বৰ্ট ষ্টৰী কালেকশ্যনত মেইনলি বান্দিয়া সাহিত্য মুভমেণ্ট যি কৰ্ণাটকত হৈছিলে সেই সময়ত ওমেনৰ ষ্ট্ৰাগলছ বা জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন এইসমূহ ইয়াতে পোৱা যায় সেইকাৰণে মই এই কুৱেশ্যনটো আনিছিলোঁ আপোনালোকে মনত ৰাখিব যে ইয়াতে এনচাৰ কি হ'ব যে বান্দিয়া মুভমেণ্ট ইজ প্ৰাইমেৰিলি এছ'চিয়েটেড উইথ হুইচ ইণ্ডিয়ান ষ্টেট এইটো মনত ৰাখিব যে কৰ্ণাটকা 1970 ঠিক আছে বাকী বুকখন কোনে লিখিছে কোনে ট্ৰেন্সলেট কৰিছে এইটো এবাৰ চাই থৈ দিব আৰু মই কওঁ আপোনালোকে যদি এই PDF-সমূহ ল'ব বিচাৰে এনেকৈ ভালদৰে পাব সকলোবোৰ বস্তু কনচেপ্টটো পাব MCQ পাব কণ্টেক্ট কৰিব পাৰে লগতে PYQ ইনক্লুডিং আছে এই টপিকবোৰৰ লগতে যিমানবোৰ APSCয়ে কণ্টাক্ট কৰি গৈছে কণ্টেক্ট কৰক এই নম্বৰত হোৱাটছআপ কৰিব পাৰে আৰু সোনকালে এই PDF-সমূহ লৈ লওক ঠিক আছে ইয়াৰ পাছত নেক্সট কুৱেশ্যন ইয়াত কৈছে যে পাৰসনাথ হিলছ ক'ত লোকেটেড মানে কোনখন ষ্টেটত অৱস্থিত চাওক এই গোটেইবোৰ কুৱেশ্যন কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড কুৱেশ্যন হয় ঠিক আছে এইটো মনত ৰাখিব ঝাৰখণ্ড হ'ব নেক্সট কুৱেশ্যন ইয়াত কৈছে হুৱেন এণ্ড হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট এছিয়ান বুদ্ধিষ্ট ছামিট হেল্ড এইটোতো কাৰেণ্ট এফেয়াৰ্ছ চিৰিজত আপোনালোকে পাই আহিছে গতিকে নিজেই কৰিব পাৰে তথাপিও মই কৈ দিছোঁ ক'ত আছিলে নিউ দিল্লী কিমান চনত নৱেম্বৰ 5 to 6 2024 ঠিক আছে এইটো অহাৰ চান্সেছ আছে তাৰপিছত ইয়াত কৈছে যে কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ এণ্ড চিলেক্ট দ্য কাৰেক্ট এনচাৰ ফ্ৰম দ্য কোডছ গিভেন বিলো Number 1, the Brahmo Samaj was founded by Raja Ram Mohan Roy. The Arya Samaj was founded by Dr. Atnaram Pandurang. Parthana Samaj was founded by Dayananda Saraswati. Ramkrishna Mission was founded by Swami Vivekananda. So, ইয়াৰ কাৰণে মই এখন আপোনালোকক লিষ্ট দি থৈছোঁ এইখিনি মনত ৰাখিবলৈ ট্ৰাই কৰিব আত্মীয় সমাজ ব্ৰাহ্ম সমাজ ধৰ্ম সমাজ তত্ত্বাৱধানী সমাজ ঠিক আছে তেনেকৈ আপোনাৰ আৰু ইম্পৰ্টেণ্ট আছে প্ৰাৰ্থনা সমাজ ব্ৰাহ্ম সমাজ অফ ইণ্ডিয়া আৰ্য সমাজ থিঅ'চফিকেল ছ'চাইটি গোটেইখিনি এবাৰ পঢ়িবলৈ ট্ৰাই কৰিব মনত ৰাখিবলৈ ট্ৰাই কৰিব কোনটো ইয়েৰত আৰু কোনখন ঠাইত হৈছিলে এইটো চাবলৈ চেষ্টা কৰিব গতিকে ইয়াত যদি আমি চাওঁ বাকী 1 আৰু 4টো কাৰেক্ট আছে ঠিক আছে 2 আৰু 3 উল্টা কৰি থৈ দিছে হয়নে গতিকে আমাক কাৰেক্ট সুধিছে কি হ'ব 1 and 4 কি হ'ব কাৰেক্ট হ'ব ঠিক আছে এইটো চাওক ক'ত গ'ল আৰ্য সমাজ স্বামী দয়ানন্দ আৰু প্ৰাৰ্থনা সমাজ ডক্টৰ আত্মাৰাম পাণ্ডুৰাং ঠিক আছে নেক্সট কুৱেশ্যন ইয়াত কৈছে যে হুইচ ইজ দ্য লাৰ্জেষ্ট ষ্টেট ইন ইণ্ডিয়া বাই এৰিয়া ইন টাৰ্মছ অফ এৰিয়া যদি আমি চাওঁ আটাইতকৈ ডাঙৰ কোনখন হয় ৰাজস্থান আৰু আটাইতকৈ সৰু কোনখন হয় জানেনে নাই কমেণ্ট কৰি জনাওক আমাক তাৰ পাছত ইয়াত কৈছে যে
which of the following articles is related to president's rule in a state কি হয় আৰ্টিকেল 356 এতিয়া ক'ত লাগি আছে মণিপুৰত হয়নে নহয় আৰু বাকি আৰ্টিকেল 352 360 নেশ্যনেল ইমাৰ্জেন্সি ফাইনেন্সিয়েল ইমাৰ্জেন্সি প্ৰেসিডেন্ট ৰুল এখিনি মই এক্সপেক্ট কৰিছো আপোনালোকে ভালদৰে সাইট কৰি দিছে ঠিক আছে দেন আকৌ মই কৈছো যদি আপোনালোকে পিডিএফ সমূহ ল'ব বিচাৰে সোনকালে কন্টাক্ট কৰক কাৰণ পৰীক্ষালৈ যিহেতু দিন কম আছে আপোনালোকে এমসিকিউ ভালদৰে কৰিব পাৰিব কনসেপ্টবোৰ ল'ব পাৰিব বা আপকামিং যিবোৰ এক্সাম আহি আছে সকলোবোৰ এক্সামতে কামত আহিব ঠিক আছে ইয়াত কৈছে যে আৰ্টিকেল 361 provides which of the following article 361 কি হয় immunity to the president and governor হ'ব ঠিক আছে তাৰপাছত এই কোৱেশ্চনটো মন কৰক যে which of the following constitutional functionaries does not have a fixed tenure CAG of India Attorney General of India Chairman of UPSC Chief Election Commissioner ইয়াত যদি চাই Attorney General of India কোনো fixed tenure constitutionত মেনশন নাই কিন্তু CAG Chairman of UPSC আৰু Chief Election Commissioner এওঁলোকৰ যদি আপোনালোকে ভালদৰে মন কৰে 6 year or until they attain the age of 65 years whichever is earlier ঠিক আছে তাৰপিছত ইয়াত কৈছে যে the maximum age of retirement for a high court judge high court judgeৰ কাৰণে কিমান বছৰ আছিল 62 years ঠিক আছে তাৰপাছত নেক্সট কোৱেশ্চন ইয়াত কৈছে যে the প্ৰধান মন্ত্ৰী ফসল বীমা যোজনা is implemented by which ministry এটো মনত ৰাখিব যে মিনিষ্ট্ৰি অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ ৱেলফেয়াৰ্স ঠিক আছে তাৰপিছত ইয়াত কৈছে যে the kusum scheme launched by the government of India focuses on মনত ৰাখিব kusum scheme এটো installation of solar pumps for farmers ঠিক আছে next question ইয়াত কৈছে যে which of the following schemes aims to support every TB patient by providing a direct benefit transfer এটো হল আপোনাৰ নিশ্চয় পোষণ যোজনা ঠিক আছে next ইয়াত কৈছে What is the target set by India for renewable energy capacity by 2030? কিমান আছে 500 gigawatt. হ'ব মিছন কৰ্মযোগী launched by government of India is aimed at মনত পৰিছে নে মিছন কৰ্মযোগী কিহৰ কাৰণে empowering নহয় civil service reform through capacity building. হ'ব সো কুৱেশ্যনত বেছি সময় ওয়েষ্ট কৰোৱাত নাই ফাস্ট কৰি গৈ আছে যদি আপোনালোকৰ ৰিভাইজ হৈ আছে ঠিক আছে ওকে ইয়াত কৈছে যে Which of the following schemes provides a monthly pension of rupees 3,000 to small shopkeepers and traders after 60 years age? ঠিক আছে এটো কোনটো আছিল প্ৰধানমন্ত্ৰী কে আছিল PM শ্ৰম যোগী মান ধন যোজনা ঠিক আছে তাৰ পাছত ইয়াত কৈছে যে which app was launched by Ministry of Road Transport and Highways to monitor real time highway development and resolve complaints কি আছিল পৰিবহন নহয় কেছিল ৰাজমাৰ্গ যাত্ৰা হ'ব এইকিটা সৰু সৰু কোৱেশ্চন মই দি গৈছো খুনি দিব পাৰে হেকাৰণে ভালদৰে চাই যাব তাৰ পাছত ইয়াত কৈছে যে arrange the following events of Indian national movements in the correct sequence of their happening from the codes given below formation of the Muslim League কিমান আছিল 1906 Cripps mission আৰু এটোটো বহুত পিছত আহি যাব হয় না তাৰ পিছত আমি চাও Rowlatt Act আৰু partition of Bengal এটোটো আপোনালোকে গম পালে যে 2 টু লাষ্টত হ'ব লাগিব গতিকে যত 2 আছে হেতু ৰাখি দিওক বাকি কিটা ক্যান্সেল কৰি দিওক হয়নে এতিয়া পাৰ্টিশন অফ বেংগল আৰু মুসলিম লীগ এই দুটাৰ মাজত খেলি মেলি লাগিব পাৰে যদি আপোনালোকে আমাৰ হিষ্ট্ৰী মডাৰ্ন হিষ্ট্ৰী টাইমলাইনটো ভালদৰে পঢ়িছে তেনেহলে নিশ্চয় কৰিব পাৰিব পাৰ্টিশন অফ বেংগল হ'ব তাৰ পিছত কি আহিব মুসলিম লীগ তাৰ পিছত আহিব ৰলাট এক্ট আৰু তাৰ পিছত ক্ৰিপছ মিছন সো 4132 yes অপচন বি কাৰেক্ট হ'ব ইয়াত কৈছে এটো মই কোৱেশ্চন নম্বৰ 1 কিয় মাৰিলো ইয়াৰ এটাই কাৰণ যে এটো হোমৱৰ্ক which of the following awards was conferred on Dr. Bhupen Hazarika দাদা সাহেব ফালকে এৱাৰ্ড ভাৰত ৰত্ন পদ্মভূষণ পদ্মবিভূষণ সকলোৱে কৰক যিমান কেজনে এই সেশনটো চাই আছে সকলোৱে কমেন্ট কৰক তেতিয়া আৰু প্ৰেক্টিস কোৱেশ্চন এনেকৈ আনিবলৈ ট্ৰাই কৰিম ঠিক আছে এটো কৰক তাৰ পিছত ইয়াত কৈছে যে What was the name of the book written by Dadabhai Naoroji that focused on poverty and economic issue in India? এটো সকলোৱে জানে কি আছিল Poverty and Un-British Rule in India. ঠিক আছে ওকে 45 নম্বৰ দুটা কোৱেশ্চন মই সদায় কি দিও হোমৱৰ্ক দিও যদি আপোনালোকে সঁচাই সিভিল ইঞ্জিনিয়াৰ হয় তেনেহলে এই কোৱেশ্চনটো আপোনালোকে কৰিব লাগিব মই চাও কোনে কোনে পাৰে at what altitude above the earth is a geostationary communication satellite placed and why ওকে চাৰিটা অপচন আছে বহুত ভাল কোৱেশ্চন হয় একেবাৰে ইজি কোৱেশ্চন হয় ক্লাস 9 বা 10 ৰ ষ্টুডেন্টও পাৰিব বাট চাও আপোনালোকে পাৰে নে নোৱাৰে
ইয়াতে কৈছে যে হুইচ অফ দ্য ফলোইং বুৰঞ্জীজ ৱেৰ ৰিটেন বাই ৰত্নকণ্ডলী এণ্ড অৰ্জুন দাস বৈৰাগী ৰত্নকণ্ডলী আৰু অৰ্জুন দাস বৈৰাগী কোনখন আছিলে ত্ৰিপুৰা বুৰঞ্জী ঠিক আছে ইয়াত কৈছে যে কালিদাস ৱাজ এ কোৰ্ট পয়েট অফ হুইচ গুপ্তা এম্পায়াৰ কোনজন আছিলে কাৰ হেৰিটা কোৰ্ট পয়েট আছিলে কালিদাস মনত পৰিছে নাই চন্দ্ৰগুপ্ত 2 ঠিক আছে যোৱাকালি হ'বলা মই লিষ্টখন দি দিছোঁ তাৰ পাছত ইয়াত মেটছ দ্য ফলোইং কোডছ কেইটা নাহিলে তথাপিও আপোনালোকে মই এটা হিণ্টছ দি দিছোঁ মে 21 ইণ্টাৰনেশ্যনেল টি ডে ঠিক আছে তাৰ পাছত আৰু এটা মই দি দিওঁ মে 11 নেশ্যনেল টেকন'লজি ডে বাকী জুন 5 আৰু মে 1 কি হয় এইটো আপোনালোকে নিজেই ভাবক ঠিক আছে ইয়াতে কৈছে যে হুইচ অফ দ্য ফলোইং লেংগুৱেজেছ ৱাজ দ্য ফাৰ্ষ্ট টু বি ডিক্লেয়াৰ্ড এজ এ ক্লাছিকেল লেংগুৱেজ ইন ইণ্ডিয়া প্ৰথম কোনটো লেংগুৱেজ ক্লাছিকেল লেংগুৱেজ হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে এইটো আছিলে তামিল হ'ব দেন লাষ্ট কুৱেশ্যন ইয়াত কৈছে যে হুইচ ইজ দ্য চাউদাৰ মোষ্ট পইণ্ট অফ ইণ্ডিয়ান টেৰিটৰী এইটো হয় এইটো একেবাৰে নৰ্দাৰ্ণ মোষ্ট এইটো চাউদাৰ মোষ্ট ইষ্ট ৱেষ্ট নৰ্থত কি আছিলে ইন্দিৰা কোল লাডাখ তাৰপিছত চাউথত কি আছিলে ইন্দিৰা পইণ্ট নিকোবৰ আইলেণ্ড আছে ইয়াত ইন্দিৰা পইণ্ট ইন গ্ৰেট নিকোবৰ আইলেণ্ড আৰু যদি আমি ইষ্টত চাওঁ কিবি2 অৰুণাচল প্ৰদেশ আৰু ৱেষ্টত গহৰমতি গুজৰাট চাওক এটা বস্তু মন কৰিব যদি ইন্দিৰা পইণ্ট নাথাকি কন্যাকুমাৰী আহি যায় তেনেহ'লে আপোনালোকে কন্যাকুমাৰী মাৰিব লাগিব কিন্তু ইয়াত যিহেতু কন্যাকুমাৰী আৰু ইন্দিৰা পইণ্ট দুইটা আছে গতিকে আমি ক'ত যাব লাগিব ইন্দিৰা পইণ্ট ইন গ্ৰেট নিকোবৰ আইলেণ্ড ঠিক আছে খেলি মেলি নকৰিব যদি দুইটাই থাকে আটাইতকৈ বেছি চাউথত এইটো আছে যদি এইটো নাথাকিলে হয় তেতিয়াহ'লে আমি ক'ত গ'লো হয় কন্যাকুমাৰী হ'ব আকৌ মই কৈছোঁ আপোনালোকে ইয়াত কুৱেশ্যনবোৰ সদায় কৰি থাকিব পাৰিব আমাৰ যিহেতু আৰু 10-12 দিন সময় আছে প্ৰত্যেক দিনাখনে কুৱেশ্যন লৈ আহিম তথাপিও যদি আপোনালোকে অলপমান কনচেপ্টবোৰ ল'ব বিচাৰে PYQ কৰিব বিচাৰে আৰু গ্ৰুপ জইন হ'ব বিচাৰে তেনেহ'লে ইয়াতে পাৰ্চেছ কৰিব পাৰিব আৰু ইয়াত কণ্টেক্ট কৰিব থেংক ইউ নেক্সট ক্লাছত আমি আকৌ লগ পাম